আঠে পাঁচে 13 আঠে ছয়ে 14 আঠে সাতে 15 আঠে আঠে 16 আঠে নয়ে 17 আঠে দহে 18 নয়ে একে 10 নয়ে দুয়ে 11 আঠে নয়ে 16 আঠে দহে 17 আঠে তিনিয়ে 11 আঠে চাৰিয়ে 12 তিনিয়ে 6 তিনিয়ে চাৰিয়ে 7 তিনিয়ে পাঁচে 8 তিনিয়ে ছয়ে 9 তিনিয়ে সাতে 10 তিনিয়ে আঠে 11 পাঁচে সাতে 12 থাকি গ'ল 4জন শিক্ষক থাকি গ'লোঁ আৰু আমি প্ৰায় 2 বছৰ ধৰি এই অৱস্থাৰে পাঠদান কাৰ্য চলাই যাবলগীয়া হৈছে। এতিয়া ল'ৰা ছোৱালীক চাউণ্ড বক্সৰ দি পঢ়াবলগীয়া হৈছে। হয়, আমি ল'ৰা ছোৱালীক নিজেও নজৰ দিওঁ আৰু চাউণ্ড বক্সে তেওঁলোকক আওৰাই থাকিবলৈ এটা সুবিধা কৰি দিছোঁ। ছাত্ৰ ছাত্ৰীখিনি বুজিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে ভালো পাইছে নিয়মটো, এই মেথডটো ভাল পাইছে। হয়, শিক্ষক নথকাকৈ আমি গুণোৎসৱ পাৰ কৰিবলগীয়া হৈছে। এই গুণোৎসৱত আমি আৰু কি ফল আশা কৰিব পাৰিম? আমি গৈ শিক্ষক লাগিব বুলি পেলাই কাৰ্যালয়ত গৈ আমি কেইবাবাৰো তাঁত বাতি কৰিছোঁ। তেওঁলোকে কৈছে আমি শিক্ষক ক'ৰ পৰা দিব পাৰিম। কিমান ছাত্ৰ ছাত্ৰী আছে? 184জন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক আমি মাত্ৰ 4জন। স্কুলখনৰ নামটো 186 নং মথৌখাট প্ৰাথমিক বিদ্যালয়। দেশখনৰ স্বাধীনতাৰ পূৰ্বতে এই বিদ্যালয়খন স্থাপন হৈছে। হয়, আমাৰ যথেষ্ট অসুবিধা হৈছে, তথাপিও আমি এনেকৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰি আমি পাঠদান চলাই আছোঁ। আৰু যেতিয়া নেওতা বা তেনেকুৱা যিখিনি বস্তু আমি সিহঁতক মানে মুখস্থ কৰাব লাগে বা তেনেকুৱাখিনি বিষয়ে আমি চাউণ্ড বক্সৰ সহায় লৈ পঢ়াওঁ, বিশেষকৈ তলৰ ক্লাছখিনিত। যেতিয়া আমাৰ টিচাৰ কমেই আছে, 4জন আছে মাত্ৰ, গতিকে 6টা ক্লাছ চলাবলৈ অসুবিধা হয়। সেইকাৰণে য'ত যেনেকৈ পাৰি তেনেকৈ চাউণ্ড বক্স ব্যৱহাৰ কৰি আমি ক্লাছবিলাক চলাই নিছোঁ। আঠে পাঁচে 13 আঠে ছয়ে 14 আঠে সাতে 15 আঠে আঠে 16 আঠে নয়ে 17 আঠে দহে 18 নয়ে একে 10 নয়ে দুয়ে 11 আঠে নয়ে 16 আঠে দহে 17 আঠে তিনিয়ে 11 আঠে চাৰিয়ে 12 5